আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিজি এন্ট্ৰেন্স এক্সাম দিছিল আৰু তেওঁলোকৰ মেৰিট লিষ্টত নাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেণ্ডিডেট হৈও আদাৰ ইউনিভাৰ্চিটিৰ কেটাগৰীত আহিছে নাইবা কিছুমান আদাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হৈও তেওঁলোকৰ নাম গুৱাহাটী ইউনিভাৰ্চিটিৰ কেটাগৰীত আহিছে সো এই যি এনমলি হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্ট হৈ আদাৰ ইউনিভাৰ্চিটিৰ কেটাগৰীত নাম আহিছে তেওঁলোকে নামটো কেনেকৈ কাৰেকশ্যন কৰিব সেই বিষয়ে মই আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো প্ৰথমতে মই জনাই থওঁ যে এইটো ভিডিঅ'ত মই আলোচনা কৰিম সেইসকল ষ্টুডেণ্টসকলৰ কাৰণে যিসকলৰ নাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেটাগৰীত অহাৰ সলনি আদাৰ ইউনিভাৰ্চিটিৰ কেটাগৰীত আহিছে নাইবা আদাৰ ইউনিভাৰ্চিটিৰ কেটাগৰীত অহাৰ সলনি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেটাগৰীত আহিছে তেওঁলোকে কেনেকৈ সেইখিনি কাৰেকশ্যন কৰিব সেই বিষয়ে মই আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে পোনপ্ৰথমে আপোনালোকক গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিজন সাধাৰণ সম্পাদক GS তেখেতে এখন ফেচবুকত পোষ্ট কৰিছিল আৰু সেই পোষ্টত লিখিছিল কেনেকৈ এই কাৰেকশ্যনবিলাক কৰা হ'ব সো সেই পোষ্টৰ আধাৰতে মই ইয়াতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইয়াতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ যি GS হিমনজিৎ ডেকা তেওঁ লিখিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা যিসকল পৰীক্ষাৰ্থীৰ ভুলবশতঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে অন্য বিশ্ববিদ্যালয় বা আদাৰ ইউনিভাৰ্চিটি হৈ আছে তেওঁলোকে অহা 5 আগষ্ট 2024 পূৰ্বে গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড গ্ৰেড শ্বীট লগতে এপ্লিকেশ্যন এড্ৰেছ টু দ্য ছেক্ৰেটাৰী অফ ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি 14 নং কোঠাত জমা দিব লাগিব অৰ্থাৎ ইয়াতে কি কৰিব লাগিব মই আপোনালোকক ভালকৈ বুজাই দিছোঁ তো যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ কেণ্ডিডেট হোৱাৰ পিছতো আদাৰ ইউনিভাৰ্চিটিৰ কেটাগৰী তেওঁলোকৰ নাম আছে তেওঁলোকে যদি নামটো কাৰেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে অহা 5 আগষ্ট তাৰিখৰ ভিতৰত এখন এপ্লিকেশ্যন লিখিব লাগিব আৰু এপ্লিকেশ্যনত কি লিখিব প্ৰথমতে টু লিখিব টু লিখি লিখিব লাগিব টু দ্য ছেক্ৰেটাৰী অফ ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি এনেকৈ টু দ্য ছেক্ৰেটাৰী অফ ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত লিখিব ছাবজেক্ট লিখিব তাৰপিছত আপোনাৰ প্ৰব্লেমখিনি তাতে এক্সপ্লেইন কৰি এখন এপ্লিকেশ্যন লিখিব আৰু সেই এপ্লিকেশ্যন লগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট 6 চেমৰ যদি ৰিজাল্ট আছে 6 চেমৰ গ্ৰেড শ্বীট নাইবা 5th চেমলৈকে যিমান গ্ৰেড শ্বীট আছে এই গ্ৰেড শ্বীটবিলাক লৈ পেলাই আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত 5 আগষ্ট বা তাৰ আগতেই ইউনিভাৰ্চিটিৰ 14 নম্বৰ ৰুমত আপোনালোকে জমা দিব লাগিব মই আকৌ কৈছোঁ আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব লগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব আৰু গ্ৰেড শ্বীট দিব লাগিব আৰু এপ্লিকেশ্যনত লিখিব লাগিব টু দ্য ছেক্ৰেটাৰী অফ ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত ছাবজেক্টত লিখিব লাগিব ৰিগাৰ্ডিং কাৰেকশ্যন ইন GUPGET 2024 মেৰিট লিষ্ট তাৰপিছত আপোনাৰ প্ৰব্লেমখিনি এক্সপ্লেইন কৰি লিখি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ 14 নম্বৰ কোঠাত জমা দিব লাগিব তো 14 নম্বৰ কোঠাত জমা দিয়াৰ ডেট যি হ'ল 5 আগষ্টৰ আগতে আপোনালোকে দিব কাৰণ 5 আগষ্টৰ পৰা এডমিশ্যন আৰম্ভ হ'ব গতিকে 5 আগষ্টৰ আগতে দিব আৰু এইটো কোনে লিখিছে ইয়াতে ফেচবুকত লিখিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান যিজন GS তেখেতৰ নাম হ'ল হিমনজিৎ ডেকা বা মই কেইবাটাও কণ্টেক্ট নাম্বাৰ আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ'ৰ জৰিয়তে দি দিম যিবিলাক কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোৱা যিকোনো প্ৰব্লেম আপোনালোকে ছল্ভ কৰি ল'ব পাৰিব গতিকে আশা কৰোঁ এইটো ভিডিঅ' চাই আপুনি উপকৃত হৈছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ